কচোন এতিয়া নহা মানুহ আহিলি বহু দিন হল মোৰ ঘৰলৈ অহা নাই আহিলো মানে বিশেষ কথা এটা লৈ আহিছো নিশ্চয় কিবা এটা থাকিব লাগিব নহলেনো আজি পদধূলাকণ মোৰ ঘৰত পৰিলি নে কম বাৰু সেইবোৰ কম আপোনাৰ গামো ঠিকে আছে ঠিকে আছে বাৰু এতিয়ালৈকে বুজিছনে কিন্তু সেই ওলাই গৈ নাযাওঁ ইমান এটা ৰিটায়াৰ হোৱাৰ পিছত এই চকীখনে সাক্ষী হ'ল আৰু এই ৰাস্তা দি অহা যোৱা কৰি থকা মানুহখিনিকে চাই গৈ থাকো আৰু ৰুমি আছে আছে তাইনো যাব কলৈ ঘৰতে আছে কিবা এটা কৰি আছে বাৰু তথাপিতো থুলমূলকে নকৰিলেও মানুহ অকমান ব্যস্ত হৈ নাথাকিলে হয়নে নহয় বাৰু আই মানুহ চাওঁ এই দাদা আহিছে নহয় দাদা ভালে আছে ভালে ভালে তুমি কি কৰি আছা এতিয়া মই এমকম পাছ কৰিলো হয় সরকারি চাকরির কারণে এপ্লাই কৰি থৈছো এতিয়া প্রাইভেট কোম্পানিতে এপ্লাই কৰিছিলো তাতে সমাজ ধৰি তাতে জব কৰি আছো ভাল 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 সে আৰুনো কি কৰিব ন ভাল ভাল ঠিকে আছে দিয়া দেতা মাতিছিল মাতিছিলো মানে মোক চিনি পাও নে নাপাও পাইছে পাও হ্যাঁ ঠিকে আছে চাহ একাপেকে দাদালে ন ঠিক আছে এনে ঘৰত খা খবৰ ভালে ন আহিছো মানে খোৱা দিও এতিয়া কওঁ মোৰ বন্ধু এজনৰ ভাইটি এটা ককায়েকটো আকৌ মোৰ লগত একেলগে পঢ়া সেই কলেজৰ দিনতে একেলগে পঢ়িছিলো বাৰু হ'ব দে ঠিক আছে বাৰু ছোৱালী আছে যেতিয়া গ্ৰাহক আহিবই দেচোন নহয় জানো ইজনৰ পিছত সিজন আহিব এজনৰ হলে নহলে আৰু এজন আহিব সেইটো আৰু পৰম্পৰাই কিন্তু অকল মইতো আৰু সেইটো ডিচিশ্যন ল'ব নোৱাৰো ছোৱালীজনীক সুধিব লাগিব না সুধিব লাগিব নহয় জানো কাৰণ তাইতো বিয়া নহয় কৈ আছে তাইতো এতিয়া বয়সো হৈছে নহয় জানো বিয়াৰ বয়সটো হৈছে বাৰু নহয় এতিয়া তাইক সোধা পোছাখিনি কৰো হয় পঢ়া শুনাওতো শেষ কৰিলে জব এটাও কৰি আছে গতিকে এতিয়া পাৰে বিয়া হ'ব ল'ৰাটো কিন্তু ভাল দেখা শুনা ধুনীয়া সিহঁতৰ পৰিয়ালটো কিন্তু বহুত মানে উন্নত পৰিয়াল বুজিছেনে তহঁতে আমাৰ ছোৱালীৰ কাৰণে মোৰ ছোৱালীৰ কাৰণে যদি তহঁতে মন কৰ তেতিয়াহ'লে কেতিয়াও বেয়ালে নাযাওঁ সেইটো মোৰ বিশ্বাস আছে কিন্তু এতিয়া তাইক অকণ অলপ হলেওতো খোজ কৰিব লাগিব সুধি পেলাই আপুনি ফোনতে জনাই মোক নে মই আহিম আপোনাৰ ওচৰত এপাক সুধিবলৈ যিটোৱে ভাল হয় সেইটো কৰিলেই হ'ল আৰু আহিলে মই কিয় বেয়া পাম নাই আপুনি হেৰি কৰিব আপুনি তাইৰ লগত পাতি আপুনি মোক ফোনতে নম্বৰটো আছে নহয় মোৰ আছে আপুনি মোক ফোনতে জনাই দিব তেতিয়া মই এপাক তাক লৈ আহিম সি মানে মোক একেবাৰে অশান্তি কৰি দিছে বুজিছেনে দাদা আপুনি মোৰ কথা নুশুনে মই যাম বুলি কৈ আছো আপুনি নিনিয়ে এনেকে কয় ঠিক আছে মই বাৰু একেবাৰে চমুতে জনাম দে হয় সিদিনাখন ককায়েকেও মোক ক'লে নহয় কৈছে তই সি যাবলৈ মন কৰিছে যেতিয়া তাক এবাৰ লৈ যাচোন এনেকে কৈছে গতিকে মই সেয়া আনিবলৈ হলেতো আপোনাৰ অনুমতি পাব লাগিব নাই এনেই আহিলেও কথা নাই বাৰু বোলে ফুৰি আহোংগে নহয় জানো তেনেকেওতো যায় হয় হওক দে ভাল কৰিলি বাৰু ভাল হেৰিটো ভাবিছ হয় মই জনাম বাৰু তেতিয়াহ'লে নহয় ঠিক আছে আপুনি জনাব ঠিক আছে বাৰু মই গৈ থাকো তেন্তে যাকে যা দেতা চাহ হ'ল দাদাজন গ'লগৈ নেকি গ'লগে নহয় চাহ চোন কাৰবাৰটো ময়ে পঠিয়াই দিলো নহয় যাওঁ বুলি ক'লে গ'লগে মই পাহৰিলোৱেই চাহ বনাবলৈ যে কৈছিলো কি কৰিবি আৰু হ'ব দে আকৌ আহিব নহয় দেই তুমি খাই ল'বা ব'লা পালিহি পালাহি বাৰু আহা ভিতৰলৈকে বহা এয়াই আৰু প্ৰজা বুজিছা হয় আছো আৰু যেনে তেনে মুঠতে কৈছ নে নাই কৈছো গোটেইখিনি কৈছো সি আকৌ ঘৰৰে হয় জানো কৈছে কলিয়ালে কৈছে ন বাকীটো
ভালেই চাগে ভালেই। ভালে মা দেউতা ঠিকে আছে ঠিকে আছে হওক দিয়া আইজনী চাওঁ আহা এই আলহীৰ কথা যে কৈছিলো নমস্কাৰ হয় আৰু তাকতো আৰু চিনাকি দিব নালাগেই ঠিকে আছে বাৰু তেতিয়াহ'লে আমি অকণ বাহিৰতে তেওঁলোকে কথা পাতো কাৰণ আজিকালিতো আৰু নিজে নিজে কথা পাতি লোৱাটো ভাল ভাল হয় ঠিকে আছে দিয়া বহা এজনী বহা ভালে ভালে পালেহি আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই অসুবিধা একো হোৱা নাই কাৰণ লগততো কলিয়াদা আছেই চিনাকি মানুহজন লগত থাকিলে আৰু অসুবিধানো কি হ'ব দেউতাই কথা পাতিব দি থৈ গ'ল কিন্তু কথানো কি পাতিম আৰু আচলতে বিয়া হ'ব মোৰ অলপো মন নাই দেউতাই জোৰ জবস্তি কৰাৰ কাৰণেহে মই সন্মতি দিলো বিয়াত বাৰু কওকচোন আপোনালোকৰ ঘৰত কোন কোন আছে আমাৰ ঘৰত পৰিয়াল বুলিবলৈ মোৰ মা দেউতা দাদা বৌ আৰু মোৰ ভণ্টি এজনী ভণ্টিক বিয়া দিলে নাই নাই ভণ্টি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে আচ্ছা এনে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান মোৰ কোৱালিফিকেশ্যন বুলিবলৈ মই হায়াৰ ছেকেণ্ডেৰী পাছ হায়াৰ ছেকেণ্ডেৰী পাছ উঠক 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 বুলিছো নহয় উঠক এজন সামান্য হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাই এজনী এম.কম পাছ কৰা ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিবলৈ সাহস ক'ত পালে আপুনি লাজ পাব লাগে লাজ পাবলৈ শিকক আৰু লাজনো ক'ত পাব এজন সামান্য হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাই এম.কমৰ কি মূল্য বুজি পায় কি আচৰিত এম.কম মানে কি জানে নে কি মাষ্টাৰ অফ কমাৰ্চ অৰ্থটো চাগে বুজিয়ে নাপালে হয়নে উঠক উঠক ওলাই যাওক এতিয়া লাজ নাপাওঁতে কি হ'ল বহি আছে যে উঠক ঠিক আছে ৰ'ব ভৱিষ্যতে যদি কেতিয়াবা ছোৱালী চাব যায় ছোৱালীজনী কোৱালিফিকেশ্যন কিমান কি কৰে সেইবোৰ ভালদৰে জানি বুজি যাব ঠিক আছে যাওক এতিয়া আচৰিত কেনেকৈ ভাবিব পাৰিলে মই এজনী এম.কম পাছ ছোৱালীয়ে এটা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ল'ৰাৰ লগত বিয়া হ'ম বুলি মই এনেকেই ভাল পাওঁ বুজিছ এই কেতিয়াবা এই ভাতকেইটা খাই হলেও সেই পুখুৰী পাৰত গৈ বহি থাকো কিবা এটা ভাল লাগে দেচোন ভাল লাগে সেয়াই আৰু দাদা বলো বল তুমি আহিলে আহিছো দিয়ক ঠিক আছে দিয়া যাওঁ দিয়ক ঠিক আছে ঠিক আছে আইজনী দেউতা মালিকে নিজে কৈছে নে তেওঁৰ ল'ৰা ইয়ালৈ আহিব বুলি দেউতা মালিকে মোক নিজে কৈছে তেওঁৰ সৰুটো ল'ৰা বিয়া মাতিব আহিব আমাৰ ঘৰত আগে পিছতো অহা নাই চিনি পাব জানো মই সুধিছিলো মালিকক মালিকে ক'লে চিনি পাই বোলে জানো কেনেকে চিনি পাই এতিয়া দেখিছা চাগে এফালে অহা যোৱা কৰিছিল চাগে কেতিয়াবা ন হ'ব পাৰে বাৰু হওক হওক দেউতা হা আহিছে নেকি হয় হ'বলা মাজনী হয় নমস্কাৰ নমস্কাৰ আপুনি আপুনি আকৌ কিয় আহিলে সঁচা কৈ দেই আপোনাৰ লাজ বুলিবলৈ একোৱে নাই আজনী মনে মনে থাকাচোন তুমি ভয় খাব নালাগে আজি মই তোমালোকৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ অহা নাই মই আহিছো মোৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ হয় আপোনালোকৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিছো মই সেই উদ্যোগপতি ৰমেন হাজৰিকাৰ দ্বিতীয় পুত্ৰ জিতুল হাজৰিকা নমস্কাৰ বেয়া নাপাব নমস্কাৰ লওক চিঠিখন লওক বিয়াৰ দিনাখন ঘৰৰ আটাইকেইজনে ৰভাৰ তলত এজোৰোকা আশীৰ্বাদ দিলে নথৈ আনন্দিত হল যাম নিশ্চয় যাম পিছে কইনাৰ ঘৰ বা ক'ত কইনা তুমি নিশ্চয় চিনি পাবা আমাৰ কোম্পানী CEO ডক্টৰ বিনাপানী হাজৰিকা
পানী হাজৰিকা শুনি আচৰিত হৈছে চাগে যদিও তেওঁ PhD ডিগ্ৰীধাৰী কিছুমান অহংকাৰী এমকম কৰা ছোৱালীৰ নিচিনা নহয় খুৰাদু মই এতিয়া আহিলো নহয় যদি অকণমান বহিলাহেঁতেন সুখী হলোহেঁতেন নালাগে খুৰাদু নালাগে বেলেগ এদিন আহিলে বহিম এতিয়া মোক বহুত জেগাত বিয়া মাতিবলৈ আছে ঠিক আছে তেনে আহিছো দিয়ক যাবা বিয়াৰ দিনা দেখিলা যিটো ল'ৰাক তুমি হায়াৰ ছেকেণ্ডাৰী পাছ বুলি ঠাট্টা নমস্কাৰ কৰিছিলা ঘৰৰ পৰা উলিয়াই দিছিলা দেখিলা সেই ল'ৰাটো আজি সেই ল'ৰাটোৰ প্ৰতিষ্ঠানতে কৰ্ম কৰি পেলাই 2 পইচা অৰ্জন কৰিছা নেপায় মাজনী তোমাৰ নিচিনা শিক্ষিতা ছোৱালীবিলাক অহংকাৰী হ'ব নাপায় তুমি এই ল'ৰাজনক কৈছিলা যে সাধাৰণ হায়াৰ ছেকেণ্ডাৰী পাছ কিন্তু আজি তোমাক কব এওঁ যিজনী বিয়া পাতিবলৈ গৈ আছে সেই গৰাকীয়ে তোমাক কব যে সাধাৰণ এমকম পাছ কিয় কব জানা কাৰণ তাই PhD ডিগ্ৰীধাৰী সেইকাৰণে কব